আপোনাক মই 1 মিনিট সময় দিম আপুনি কম সময়ত বহুত কথা ক'ব পাৰে মই জানো আপোনাক কওক নাই নন্দন দুটা কথা আমি স্পষ্ট হ'ব লাগিব দিলীপ চন্দন ডাঙৰীয়া যেটো কথা কৈছে এনআৰসিৰ কথা সেই কথাটোত মই একমত কিন্তু এনআৰসি হোৱাৰ আগতে আমাৰ ইয়াত এসআৰ হ'ব লাগিব এসআৰ হৈ পলা এজন মানুহৰ মই আপোনাৰ টিভি শ্ব'তে প্ৰমাণ কৰি দিছিলো যে এজন মানুহৰে 3টা 4টা বিধানসভা সমষ্টিত নাম থাকে সেইবিলাক নাম মিয়াৰ সেই নামবিলাক কাটিব লাগিব আমাৰ ইয়াত এসআৰ বহুত ষ্ট্ৰিক্টলি আকৌ হ'ব লাগে এনআৰসি পুনৰীক্ষণ হ'ব লাগে যেটো অসম চৰকাৰে ইতিমধ্যে এফিডেভিট দিছে এনআৰসি পুনৰীক্ষণ কৰি 40-45 লাখ যি মিয়াৰ নাম এনআৰসিত ভুৱা ডকুমেণ্ট দি সোমাইছে সেই নামবিলাক উলিয়াব লাগিব তাৰ পিছতে ডিলিমিটেশ্যন হ'ব লাগিব তেতিয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সামাজিক সুৰক্ষা সুনিশ্চিত হ'ব আৰু সেইখিনি কাম কৰিবৰ কাৰণে দিছপুৰত আমাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাগিব আন কোনো মুখ্যমন্ত্ৰীয়ে সেই কাম কৰিব নোৱাৰে অসমৰ ৰাইজেও জানে সেইকাৰণে অসমৰ ৰাইজক আমি কাটৰ অনুৰোধ জনাইছো 17 বাৰ মুকলক পৰাজিত কৰা অসমৰ ৰাইজে 18 নম্বৰ বাৰ মুকলক পৰাজিত কৰিবৰ কাৰণে কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা আজি দিনটোৰ আপুনি বিশেষত্বটো বুজক আজি